নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। SBI ফালৰ পৰা চাকৰি মুকলি কৰিলে 19,700টাতকৈ অত্যাধিক ভেকেঞ্চি। চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। ন' এক্সাম হয়, লিখিত পৰীক্ষা নাই। আৰু SBI ফালৰ পৰা কেনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ অৰ্হতাসমূহ কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিটো SBI ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব, তাৰ যদি প্ৰপাৰ অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে মেছেজ কৰিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে আপোনালোকে এভেইলেবল নাপাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে SBI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। SBI ৰিক্ৰুইটমেণ্ট হয়, আপোনালোকৰ এটা বৃহৎ নিযুক্তি আপোনালোকৰ আহি গৈছে। SBI ফালৰ পৰা আহি গ'ল এটা বৃহৎ ৰিক্ৰুইটমেণ্ট। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। SBI বেংক লিখিব ৰিক্ৰুইটমেণ্ট 2025 বৰ্ষৰ কাৰণে আহিছে। 2025 বৰ্ষ আপোনালোকে দেখিব পাৰিছে ভৰ্তি মুকলি কৰি দিছে। 2025 বৰ্ষৰ কাৰণে ভৰ্তি মুকলি কৰিছে SBI ফালৰ পৰা। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব মই সকলোখিনি জনাই আছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে SBI হয়। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন যোগেহে কৰিব পাৰিব। আৰু যিটো এপ্লিকেশ্যন অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল। লাষ্ট ডেটটো কোৱা নাই, যেতিয়ালৈকে লিংক দি থাকিব তেতিয়ালৈকে কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। টাইপ অফ জব পাৰ্মানেণ্ট জব হয়। উইল গেট 52 আৰু 82,000 আপোনালোক চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই। UWS ST ST কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ন'টিচ সকলোখিনি ডিটেইলছ দিয়া আছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব। ক্লাৰ্ক এনেকুৱা ধৰণৰ সকলোখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ভেকেঞ্চি নেমটো দেখিছে এডভাইজাৰৰ ভেকেঞ্চি আহিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে, গ্ৰেজুৱেশ্যনৰ কাৰণেও আপোনালোকে দেখিব পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো কি বিচাৰিছে মই সেইটোও জনাই আছোঁ। চিলেকশ্যন প্ৰচিডিউৰটো কি বিচাৰিছে, চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কেনেকুৱা হ'ব সেইটোও জনাই আছোঁ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ কাৰণে যদি অনলাইনটো প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰা বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে মেছেজ কৰিলে হ'ল, কল কৰিলে এভেইলেবল নহ'ব। হোৱাটছআপত মেছেজ কৰিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে। বাকী যদি আপোনালোকে নিজে কৰিব বিচাৰে, লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া আছে। আৰু ষ্টেপ বাই ষ্টেপ দেখিব পাৰিছে মই সকলোখিনি কথা কৈছোঁ। আৰু আপোনালোকে নিজে কৰিব বিচাৰে SBI যিটো অফিচিয়েল ৱেবছাইট তাত গ'লেও পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো হ'ব, অনলি আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ শ্বৰ্টলিষ্টেড হ'ব। শ্বৰ্টলিষ্টেড হোৱাৰ পিছত যাক যাক শ্বৰ্টলিষ্ট কৰিব তেওঁলোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। অভাৰভিউটো আকৌ কৰিছোঁ। অৰ্গেনাইজেশ্যন দেখিছে SBI এপ্লিকেশ্যন মোষ্ট অনলাইন বা অফলাইন যোগে কৰিব পাৰিব। এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্টেড হৈ গ'ল। লাষ্ট ডেটৰ ক্ষেত্ৰত as soon as possible দিয়া আছে। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল খবৰ আহি গ'ল আপোনালোকৰ বাবে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে, এটা ভাল সুযোগ আহিছে, এটা আহিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। সকলোখিনি কথা মই ডিটেইলছ আপোনালোকক জনাই দিছোঁৱেই। ইয়াত আপোনালোকে দেখিব পাৰিছে। চ' এটা ভাল সুযোগ আৰু সুবিধা আহিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত সকলোখিনি ডিটেইলছ দেখিব পাৰিছে। গ্ৰেজুৱেট 10 পাছ 12 পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি কৰা বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। এই হোৱাটছআপ নম্বৰ আপোনালোকে মেছেজ কৰিব। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে। আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'টো লগ পাম।